আমি অসম এছ'চিয়েশ্যনে বিহু আজি নহয়, আজি যোৱা 40 বছৰৰ পৰা ইয়াত প্ৰত্যেক বছৰেই উদযাপন কৰি অহা হৈছে। আৰু আজি এই বিহুলৈ অহা সকলো ৰাইজকে আমি ধন্যবাদ জনাইছোঁ যে আমাৰ অসমীয়াৰ যি পুৰণা পৰম্পৰা সেইটোক ৰক্ষা কৰি সকলো আগবাঢ়ি আহিছে, ইয়াত ভাগ লৈছেহি। তাৰ বাবে মই অশেষ ধন্যবাদ জনালোঁ চবকে। অসম এছ'চিয়েশ্যন দিল্লী প্ৰতি বছৰে ভোগালী বিহুৰ আয়োজন কৰে। প্ৰবাসী দিল্লীবাসীয়ে সকলোৱে লগ লাগি এই বিহুৰ আয়োজন কৰা হয়। এইটো পৰম্পৰাগতভাৱে আমাৰ এই বিহু উৎসৱটো পালন কৰে। আমাৰ আজিও এইবছৰো আমি পৰম্পৰাগতভাৱেই এই ভোগালী বিহু উৎসৱ আমি আয়োজন কৰিছোঁ। উদযাপন আৰম্ভ হৈছে। ইতিমধ্যে পতাকা উত্তোলনৰ মাজেৰে আমাৰ এই কাৰ্যসূচী আৰম্ভ হৈছে। তাৰ দ্বিতীয় কাৰ্যসূচী মেজি প্ৰজ্বলন এতিয়া ইতিমধ্যে চলি আছে। তাৰ লগে লগে আমাৰ জলপান গ্ৰহণ, তাৰ দুপৰীয়া ভোজ, আমি সকলোৱে প্ৰীতি ভোজ সকলোৱে একেলগে খাম। ইয়াৰ মাজেৰে আমাৰ প্ৰবাসী অসমীয়াসকলৰ মাজত যাতে একতাটো আৰু যাতে একতাৰ এনাৰ্জিডাল যাতে আৰু খটখটীয়া হয়, এই উদ্দেশ্য আগত ৰাখি এই ধৰণৰ উৎসৱবিলাক পালন কৰে। গতিকে আমি এইবছৰো আশা ৰাখিছোঁ যে আমাৰ এই উৎসৱৰ মাজেৰে অনাগত দিনবোৰত প্ৰবাসী অসমীয়াসকলে একতাৰে একলগ হৈ অসম আৰু অসমবাসীৰ প্ৰবাসী অসমবাসী হওক বা অসমৰ বা দেশবাসী হওক সকলোৰে কাৰণে মংগলৰ কাৰণে যাতে কাম কাজ কৰাৰ কাৰণে প্ৰস্তুত হয়।